প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ টমটমৰ ওপৰত ইলেক্ট্ৰিক পোষ্ট এতিয়া বাগৰি পৰিছে। দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যেহেতুকে সোমবাৰে নিশাৰ ভাগৰে পৰা ৰাজ্যত মুখলধাৰ বৰষুণ অব্যাহত আছে। প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা, যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে টমটমৰ ওপৰত ইলেক্ট্ৰিক পোষ্ট বাগৰি পৰিছে। দৃশ্য আমি আপোনালোকক দেখুৱাইছো। শিহৰণকাৰী দৃশ্য এতিয়া কেমেৰাত বন্দী হৈছে। গহপুৰৰ গোপালপুৰত টমটমৰ ওপৰত পৰিছে ইলেক্ট্ৰিক পোষ্ট। আমি জনাইছো খবৰ, প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলতে এই ইলেক্ট্ৰিক পোষ্টটো এতিয়া বাগৰি পৰিছে। গুৰুতৰভাৱে মূৰত আঘাত পাইছে জয়প্ৰকাশ বৰা নামৰ এজন লোকে আৰু কেইবাঠাইতো দেখিবলৈ পোৱা গৈছে এতিয়া এনেধৰণৰ ঘটনা এতিয়া সংঘটিত হৈছে ৰাজ্যত আৰু আন দুজন যাত্ৰী গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে তেওঁলোকক গহপুৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলিও ইতিমধ্যে জানিব পৰা গৈছে। আৰু এতিয়াও গহপুৰত ধুমুহা বৰষুণৰ প্ৰভাৱত বহু ঠাইত গছ গছনিৰ সমান্তৰালকৈ মানুহৰ ঘৰ দুৱাৰৰ টিনপাত উৰুৱাই লৈ গৈছে আৰু গহপুৰৰ কোঠাই চুকত বাহনৰ ওপৰত পৰিছে এতিয়া গছ আৰু তাৰ সমান্তৰালভাৱে আন এক ঘটনাও দেখিবলৈ পোৱা গৈছে। গহপুৰত এতিয়া দেখিবলৈ পোৱা গৈছে টমটমৰ ওপৰত পৰিছে ইলেক্ট্ৰিক পোষ্ট। আমি আপোনালোকক দৃশ্য দেখুৱাইছো। গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ ঘটনা এতিয়া সংঘটিত হৈছে আৰু এই ভয়ংকৰ শিহৰণকাৰী দৃশ্য কেমেৰাত বন্দী হৈছে। আমি জনাইছো যিহেতুকে সেই টমটমখনত কেইবাগৰাকীও যাত্ৰী আছিল বুলি জানিব পৰা গৈছে আৰু এই যাত্ৰী কঢ়িয়াই নিয়া টমটমৰ ওপৰত এতিয়া এনেদৰে ইলেক্ট্ৰিক পোষ্ট বাগৰি পৰিছে, যাৰ বাবে এজন লোকে ইতিমধ্যে মূৰত গুৰুতৰভাৱে আঘাত পাইছে বুলি জানিব পৰা গৈছে। তেওঁক চিকিৎসালয়লৈ লৈ গৈছে বুলি জানিব পৰা গৈছে। আমি আপোনালোকক জনাইছো খবৰ, গহপুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। যিহেতুকে ৰেমালে এতিয়া দেখিবলৈ পোৱা গৈছে সোমবাৰে নিশাৰে ভাগৰ পৰা এতিয়া তাণ্ডৱৰ সৃষ্টি কৰিছে সাগৰীয় ঘূৰ্ণীবতাহ ৰেমালে। এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰিছে আৰু শেহতীয়াভাৱে আমি আপোনালোকক জনাইছো যিহেতুকে সোমবাৰে নিশাৰে ভাগৰ পৰা অব্যাহত আছে বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণ। সমান্তৰালভাৱে গহপুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো। গহপুৰত এতিয়া ৰেমালে এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰিছে। টমটমৰ ওপৰত বাগৰিছে ইলেক্ট্ৰিক পোষ্ট আৰু প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলতে এই ইলেক্ট্ৰিক পোষ্টটো বাগৰি পৰিছে। গুৰুতৰভাৱে মূৰত আঘাত পাইছে জয়প্ৰকাশ বৰা নামৰ এজন লোকে আৰু আন দুজন যাত্ৰীও গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। তেওঁলোকক ইতিমধ্যে গহপুৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। আমি আজি এটা ধুমুহা আহিব বুলি আমি সংবাদ মাধ্যমৰ যোগেদি জানি আছিলোঁ। অলপ কৰ্মস্থলীৰ পৰা সোনকালে আহি পালোহি। তথাপিও এটা প্ৰচণ্ড শব্দ শুনি পেলাই ওলাই আহিছোঁ। এডাল গছ আৰু এটা পকা খুঁটা এখন ই ৰিক্সাৰ ওপৰত পৰি আছে। ততাতৈয়াকৈ দুগৰাকীকৈ মানে যাত্ৰী আছিলে, মই লৈ আহিলোঁ। তেজ চলাই আছিলে আৰু যিগৰাকী চালক তেওঁৰ অৱস্থা মানে বহুত ভয় লগা, তেওঁক লৈ আহিছোঁ। কিন্তু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে বিদ্যুৎ বিভাগৰ গাফিলতি বহুত আছে। এইখিনিতে এই খুঁটাটো অন্য এবাৰ ভাগিছে আৰু আপোনালোকে দেখিব পাৰে আৰু এটা খুঁটা এইখিনিত এইটো বেকা হৈ আছে। কেইবাবাৰো আমি অনুৰোধ জনাইছোঁ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে কোনো কাণ সাৰ নকৰে। গতিকে এই ভগা খুঁটাটোকে কিয় জইন কৰি থাকিব লাগে? এইটো ঘটনাটো আৰু হ'ব। এই আজিতো সামান্য ঘটনা বুলি ক'ব, কাৰণ মানুহটোৰ গাঁৱত যেতিয়া খুঁটাটো পৰিছে, এই খুঁটাটো কিমান জৰিবান হ'ব লাগিব এই কথাটো লক্ষ্য কৰক। গতিকে আমি অনুৰোধ জনাইছোঁ যে এইবিলাক মেৰামতি কৰক আৰু ৰাস্তাৰ কাষে পাশে থকা যিখিনি মানে গাফিলতি আছে বা বিসংগতি আছে সেইখিনি দূৰ কৰক। আজি ভগৱানে নকওক অন্ততঃ ল'ৰাটো সুস্থভাৱে আমি আঘাত হৈছে যদিও আমি পাইছোঁ বুলিহে